নমস্কাৰ অসম 2026 চনৰ আটাইতকৈ ডাঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰতিটো পৰিয়ালকে জোকাৰি যোৱা তিনিটাকৈ চৰকাৰী আপডেট লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। হয় বন্ধুসকল, আপুনি চহৰতে থাকক বা গাঁৱতে থাকক, আপুনি চৰকাৰী চাকৰিয়াল হওক বা সাধাৰণ খেতিয়ক, আজি এই সিদ্ধান্তকেইটাই আপোনাৰ জেপৰ ওপৰত, আপোনাৰ স্বাস্থ্যৰ ওপৰত আৰু আপোনাৰ ঘৰৰ সুৰক্ষাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব। আজি এই বিশেষ ভিডিঅ'টোত আমি কোনো ছ'চিয়েল মিডিয়াৰ উৰা বাতৰি আলোচনা নকৰোঁ। আমি পোনপটীয়া চৰকাৰী জাননী, কেবিনেটৰ সিদ্ধান্ত আৰু বিভাগীয় নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্তৰ্নিহিত ৰহস্য ফাদিল কৰিম। আপোনালোকৰ বাবে আজি এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজি এই ভিডিঅ'টোত মই আপোনালোকক স্পীড ক'ম, কাৰণ আপোনালোকে সদায় এই ধৰণৰ ভিডিঅ'বোৰ বৰিং পায় বাবে। 1 নম্বৰ আছে আমাৰ ঘৰৰ আইতাৰ ককাৰ তথা বৃদ্ধ লোকসকলৰ বাবে একেবাৰে নতুন হেল্থ কাৰ্ড, য'ত বহুতো পুৰণি সুবিধাৰ বন্ধ হৈছে আৰু নতুন নিয়ম যোগ হৈছে। 2 নম্বৰত আছে আমাৰ সমাজৰ লাইফলাইন আশা কৰ্মীসকলৰ বাবে NCD স্কেনিং, চৰকাৰৰ দীঘলীয়াৰ নতুন সুবিধা। আৰু 3 নম্বৰ বিষয়টো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত। অংগনবাড়ী কৰ্মী আৰু হিতাধিকাৰীৰ বাবে আধাৰ কাৰ্ডক লৈ চৰকাৰৰ আটাইতকৈ কঠোৰ নিৰ্দেশ। আপোনাৰ বাবে এই নিয়মসমূহ জনাটো কিয় দৰকাৰী? কাৰণ এটা ভুল তথ্য বা এটা নথিপত্ৰৰ অভাৱৰ বাবে আপুনি হাজাৰ হাজাৰ টকাৰ চৰকাৰী লাভালাভৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে ভিডিঅ'টো আজি আপোনালোকে অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকৰ মনত কোনো খেলিমেলি নাথাকিব। আহক আমি 1 নম্বৰ পইণ্টটোৰ পৰা বিতংভাৱে আপোনালোকৰ লগত আজি আৰম্ভ কৰোঁ। বন্ধুসকল, আহক প্ৰথমে আলোচনা কৰোঁ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে লোৱা আটাইতকৈ ডাঙৰ মানৱীয় অথচ প্ৰশাসনিক সিদ্ধান্তটোৰ বিষয়ে। আমাৰ ৰাজ্যখনত বৃদ্ধ লোকসকলৰ চিকিৎসা খৰচ যোগান ধৰাটো প্ৰতিটো মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পূৰ্বৰ আটাইবোৰ স্বাস্থ্য আঁচনিক একত্ৰিত কৰি এটা নতুন নিয়ম গঢ়ি তুলিছে। নতুন নিয়মটো আচলতে কি? চৰকাৰৰ নতুন SOP অনুসৰি এতিয়াৰে পৰা 60 বছৰ বা তাতোতকৈ ঊৰ্ধ্বৰ প্ৰতিগৰাকী বৃদ্ধ লোকৰ বাবে এখন সুকীয়া স্বাস্থ্য কাৰ্ড বাধ্যতামূলক কৰা হৈছে। ইয়াৰ অধীনত চৰকাৰী হস্পিটেলৰ উপৰিও নিৰ্বাচিত ব্যক্তিগত হস্পিটেলসমূহতো কেছলেছ অৰ্থাৎ পইণ্ট অফ কেয়াৰ পইচাও নিদিয়াকৈ চিকিৎসা কৰাৰ সুবিধা প্ৰসাৰিত কৰা হৈছে। চৰকাৰৰ লক্ষ্য হৈছে বৃদ্ধ লোকসকলক হাৰ্ট, কিডনী আৰু কৰ্কট ৰোগৰ দৰে জটিল বেমাৰ ব্যয়বহুল চিকিৎসাৰ পৰা সুৰক্ষা দিয়া। আবেদনৰ প্ৰক্ৰিয়া আৰু প্ৰয়োজনীয় কাগজ-পত্ৰ ষ্টেপ বাই ষ্টেপ। এতিয়া কথা হ'ল, এই কাৰ্ডখন আপুনি কেনেকৈ পাব? চৰকাৰে ইয়াক সম্পূৰ্ণ ডিজিটেল কৰি তুলিছে। ইয়াৰ বাবে লাগিব বয়সৰ সঠিক প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড বা পৰিয়ালৰ চিনাক্তকৰণ পত্ৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ, হিতাধিকাৰীজনৰ সুকীয় আধাৰ কাৰ্ড। ইয়াত এটা ডাঙৰ টুইষ্ট আছে। যদি আপোনাৰ বৃদ্ধ পিতৃ-মাতৃৰ আধাৰ কাৰ্ডত নাম বা বয়সৰ ভুল আছে, তেন্তে তেওঁলোকে এই নতুন হেল্থ কাৰ্ডৰ সুবিধা লাভ নকৰিব। এইটো এটা আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। চৰকাৰে স্পষ্ট কৰি দিছে যে নামৰ আখৰ এটাও যদি অমিল হয়, তেন্তে চৰকাৰী চিষ্টেমে ইয়াক প্ৰত্যাখ্যান কৰিব। গতিকে আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আধাৰ কাৰ্ডখন হস্পিটেললৈ লৈ যোৱাৰ আগতে অনলাইনত এবাৰ পৰীক্ষা কৰি লওক। আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকুৱা সমস্যা হৈছে নেকি? তলত কমেণ্ট বক্সত মতামতসমূহ জনাওকচোন। মই সমাধানৰ উপায় উলিয়াই দিম। এইবাৰ আহোঁ দ্বিতীয়টো ডাঙৰ বিষয়লৈ, যিটোৱে আমাৰ গ্ৰাম্য স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণ সলনি কৰি দিব। আমাৰ গ্ৰাম্য ব্যৱস্থা মেৰুদণ্ড স্বৰূপ আশা কৰ্মীসকলৰ কাণত চৰকাৰে তুলি দিছে এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ দায়িত্ব। সেয়া হৈছে NCD স্কেনিং, অৰ্থাৎ NCD বা অসংক্ৰামক ৰোগ কি? দৰ্শকে জনাটো কিয় জৰুৰী?
সহজ ভাষাত ক'বলৈ গ'লে যিবোৰ ৰোগ এজনৰ পৰা আন এজনলৈ নুহুচেৰে কিন্তু ভিতৰি ভিতৰি মানুহৰ শৰীৰ শেষ কৰি পেলায় তাকে NCD বোলে। যেনে হাৰ্ট, ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, হৃদয়ৰোগ আৰু আদিম স্তৰৰ কেঞ্চাৰ। আজিকালি গাঁৱে ভূঞে হঠাতে মানুহৰ হাৰ্ট এটেকত মৰি থকা আপোনালোকে নিশ্চয় শুনিছে। ইয়াৰ কাৰণ হ'ল মানুহে গমেই নাপায় যে তেওঁলোকৰ শৰীৰত এটা ৰোগবোৰ সোমাই আছে। আশাৰ কৰ্মীসকলে এতিয়া কি কৰিব লাগিব? এতিয়াৰে পৰা প্ৰতিগৰাকী আশাৰ কৰ্মীয়ে ঘৰে ঘৰে গৈ 30 বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকৰ এটা ডিজিটেল স্বাস্থ্য ডাটাবেছ তৈয়াৰ কৰিব লাগিব। তেওঁলোকে এটা বিশেষ ফৰ্ম অৰ্থাৎ CBSE ফৰ্ম পূৰণ কৰিব লাগিব আৰু তেওঁলোকৰ ওচৰত থকা বিশেষ কিটৰ জৰিয়তে থিতাতে ডায়েবেটিছ বা BP পৰীক্ষা কৰিব। আশাৰ কৰ্মীসকলৰ বাবে নতুন সুবিধা কি? এই অতিৰিক্ত আৰু কঠোৰ পৰিশ্ৰমৰ বাবে চৰকাৰে তেওঁলোকক কেৱল কামৰ বোজাই দিয়া নাই, বৰঞ্চ ইয়াৰ বিনিময়ত এক বিশেষ ইনচেণ্টিভ বা অতিৰিক্ত চৰকাৰী বোনাছৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও তেওঁলোকৰ কামৰ মূল্যায়ন ডিজিটেলি ট্ৰেক কৰা হ'ব, যাৰ ফলত ভাল কাম কৰা আশাৰ কৰ্মীসকলে ভৱিষ্যতে চৰকাৰী চাকৰি, নিয়মীয়াকৰণ বা অন্যান্য সুযোগ সুবিধাত অগ্ৰাধিকাৰ পাব পাৰে। আপোনালোকৰ গাঁৱলৈ আশাৰ কৰ্মীসকল কেনেকুৱা পৰীক্ষা কৰিবলৈ গৈছেনে নাই আপোনালোকে জনাবচোন। অৰ্থাৎ এনেকুৱা পৰীক্ষা কৰিবলৈ গৈছেনে নাই জনাবচোন কমেণ্ট বক্সত আপোনালোকে। বন্ধুসকল, এইবাৰ আহিছোঁ আটাইতকৈ স্পষ্টকতা আৰু বৰ্তমান আটাইতকৈ বেছি ভাইৰেল হৈ থকা 3 নম্বৰ সিদ্ধান্তটোলৈ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক লৈ অসম চৰকাৰে আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি এক ঐতিহাসিক আৰু অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় জানেই যে বৰ্তমান সময়ত অসমত অবৈধ নাগৰিক বা ভুৱা হিতাধিকাৰীক লৈ চৰকাৰ অতি সজাগ। চৰকাৰী আঁচনি, ধন বা পুষ্টিকৰ খাদ্য যাতে কেৱল প্ৰকৃত আৰু অবৈধ ভাৰতীয় নাগৰিকহে পায়, তাৰ বাবে মিছন পোষণ 2.0 ৰ অধীনত 100% আধাৰ লিংক বাধ্যতামূলক কৰা হৈছে। অংগনবাড়ী কৰ্মীসকলৰ ওপৰত কি নিৰ্দেশ আহিছে? এতিয়াৰে পৰা অংগনবাড়ী কেন্দ্ৰত নাম পঞ্জীয়ন কৰা প্ৰতিটো শিশু 0 পৰা 6 বছৰ আৰু দুগ্ধপ্ৰাপ্ত তথা গৰ্ভৱতী মহিলাৰ নাম আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিবই লাগিব। অংগনবাড়ী কৰ্মীসকলে পোষণ ট্ৰেকাৰ এপৰ জৰিয়তে এই সকলো ডাটা চৰকাৰক দিব লাগিব। ইয়াত ক'ত বিপদ আছে? যদি কোনো এটা কেন্দ্ৰত আধাৰ লিংক নোহোৱাকৈ কোনো হিতাধিকাৰীক চৰকাৰী ৰেচন বা সুবিধা দিয়া থকা ধৰা পৰে, তেন্তে সেই কেন্দ্ৰটো অংগনবাড়ী কৰ্মীগৰাকী ইয়াৰ বাবে পোনপটীয়াভাৱে দায়ী হ'ব। ইয়াৰ ফলত ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব। বহু ঠাইত আধাৰ কাৰ্ড বনোৱাত সমস্যা থকাৰ বাবে সাধাৰণ ৰাইজ আৰু কৰ্মীসকল কিছু অসুবিধাৰো সন্মুখীন হৈছে। চৰকাৰৰ এই কঠোৰ সিদ্ধান্তক আপুনি সমৰ্থন কৰে নে নকৰে? দেশৰ সুৰক্ষা আৰু স্বচ্ছতাৰ বাবে এই কিমান জৰুৰী? আপোনাৰ যুক্তি তলত কমেণ্টত দাঙি ধৰক। তেন্তে বন্ধুসকল, আজি এই আলোচনাত আমি অসম চৰকাৰৰ 3টাতকৈ সৰ্ববৃহৎ সিদ্ধান্তৰ ওপৰত পুংখানুপুংখভাৱে পোহৰ পেলালোঁ বা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। বৃদ্ধ লোকসকলৰ নতুন হেল্থ কাৰ্ডৰ নিয়মে স্বাস্থ্য খণ্ডত সকাহ আহিব। আশাৰ কৰ্মী NCD স্কেনিঙে আমাৰ সমাজক জটিল বেমাৰৰ পৰা ৰক্ষা কৰিব আৰু অংগনবাড়ী আধাৰ নিয়মে ভুৱা হিতাধিকাৰী নোহোৱা কৰিব। চৰকাৰৰ লক্ষ্য একেবাৰে স্পষ্ট, সম্পূৰ্ণ ডিজিটেল আৰু স্বচ্ছ অসম। আপোনালোকে চৰকাৰৰ এই 3টাৰ সিদ্ধান্তৰ ভিতৰত কোনটো সিদ্ধান্ত আটাইতকৈ বেছি ভাল পালে আৰু কোনটো নিয়মে ৰাইজক অলপ সুবিধা বা অসুবিধা দিব বুলি ভাবে? আপোনাৰ মতামত অতি গুৰুত্বপূৰ্ণ। গতিকে কমেণ্ট বক্সত নিজৰ মনৰ কথা লিখিবলৈ একেবাৰে কৃপণালি নকৰিব। যদি আজি এই ভিডিঅ'টোত আপোনাৰ তথ্যভিত্তিক আৰু প্ৰয়োজনীয় যেন লাগিছে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই এটা লাইক কৰক। আপোনাৰ এই শ্বেয়াৰে অসমৰ লাখ লাখ অংগনবাড়ী কৰ্মী বা আশাৰ কৰ্মী আৰু সাধাৰণ ৰাইজক সঠিক তথ্য জানিবলৈ সহায় কৰিব। গতিকে হোৱাটছআপ আৰু ফেচবুকত ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰক। আৰু হয়, এনেকুৱা
100% সঁচা আৰু তথ্য সম্বন্ধ আৰু চৰকাৰী খবৰ সঠিক বিশ্লেষণ সদায় পাই থাকিবলৈ আমাৰ এই চেনেল অৰ্থাৎ BG News 8 চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ ৰেগুলাৰ লৈ আহোঁ। পুনৰ লগ পাম আন এটা এনেকুৱা বিস্ফোৰণ সৈতে। তেতিয়ালৈকে ভালে থাকক, সজাগ হওক। ধন্যবাদ। জয় আই অসম।